নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মোৰ চেনেলটোলৈ। আশা কৰো আপোনালোক ভালে কুশলে আছে। আজি মই বনাবলৈ গৈ আছো তেলবিহীন বইল মাছৰ এখন তৰকাৰী। সেইটো ৰেচিপিটো মই কেনেদৰে বনাইছো তাকে দেখুৱাবলৈ যাব লাগিব মোৰ পাকঘৰলৈ। গতিকে বলক দেৰি নকৰি মোৰ পাকঘৰলৈ যাওঁ। এয়া মই প্ৰয়োজনীয় সামগ্ৰীখিনি লৈছো। 2টা বিলাহী আৰু 3 পিচ লৈছো মাছ। আপোনালোকে মাছৰ পৰিমাণটো বঢ়াই ল'ব পাৰে। আৰু লৈছো এয়া পকা জলকীয়া কেইটামান, আদা ৰচুন এটা, পিয়াজ আৰু এটা আলু, এইফালে লৈছো বেম্বো চুট অকমান। এতিয়া মই এয়া পিয়াজখিনি সৰু সৰুকৈ কাটি লৈ লম। যিহেতুকে মই আগতীয়াকৈ গোটেইখিনি বস্তু যোগাৰ কৰি লওঁ, সেইকাৰণে আগতীয়াকৈ গোটেইখিনি বস্তু যোগাৰ কৰি ললে বনাবলৈ ইজি হয়। সেইকাৰণে গোটেইখিনি বস্তুৱে মই আগতীয়াকৈ এনেদৰে ৰেডি কৰি লৈছো। এয়া মই পিয়াজটো একেবাৰে মিহি মিহিকৈ কুটি লৈছো। এয়া একেবাৰে মিহি মিহিকৈ কুটি লৈছো আৰু এইটো কুটা হৈ গল। এতিয়া সেইখিনি সাইড কৰি থৈ দিছো। আৰু এতিয়া আদা ৰচুন আৰু কেঁচা জলকীয়া কেইটা মই একেবাৰে থেতেলিয়াই লৈ লম। এয়া মই থেতেলিয়াই লোৱা হৈ গৈছে আদা ৰচুন। আৰু ইফালে লৈছো আলুটোও বইল কৰি লৈছিলো আৰু সেইটো মই পিটিকি থৈ দিলো। আৰু এইফালে লৈছো বিলাহী 2টা পুৰি, আৰু সেই পুৰা বিলাহী 2টাও মই পিটিকি পেলাই সাইড কৰি থৈ দিম। এয়া মই পুৰা বিলাহী কেইটাও পিটিকি লোৱা হৈ গল। এতিয়া মই কেৰাহী এখন গৰম হবলৈ দি মাছ কেইপিচ অকমান মই একেবাৰে তেল নিদিয়াকৈয়ে ভাজি লম। ইয়াৰে ওপৰতে দিছো সামান্য নিমখ ছটিয়াই। এয়া দেখিছেনে মই তেল নিদিয়াকৈয়ে মাছখিনি অকমান ৰঙচুৱা কৰি লৈছো। যিহেতুকে এখন তেলবিহীন তৰকাৰী, সেইকাৰণে মই তেল অকমানো ব্যৱহাৰ কৰা নাই। এয়া মই ইলুটি শিলুটিকৈ দি মাছখিনি কেৰাহীৰ পৰা নমাই থৈ দিছো। সেই একেখন কেৰাহীতে এতিয়া মই এয়া পিয়াজ খিনিও ভাজি লৈ লম। এয়া দেখিছেনে তেল নিদিয়াকৈয়ে ভাজি লৈছো। আপোনালোকে নাভাবিব যে তেল দিয়া বুলি, মই তেল অকমানো ব্যৱহাৰ কৰা নাই। তেল নিদিয়াকৈয়ে মই পিয়াজ খিনি ভাজি লৈছো। আৰু পিয়াজৰ ওপৰতে দি দিছো এতিয়া আদা ৰচুন আৰু জলকীয়াৰ পেষ্ট খিনি। সেইখিনিও একেবাৰে কেঁচা কেঁচা ভাৱটো আঁতৰি যোৱালৈকে মই ভাজি লৈছো। ইয়াৰে ওপৰতে দিছো পিটিকি লোৱা বিলাহী পেষ্ট খিনি। এয়া পিটিকি লোৱা বিলাহী খিনিও ওপৰতে দি দিছো আৰু ইলুটি শিলুটিকৈ ধুনীয়াকৈ লৰাই দিছো। লৰাই দি ইয়াতে দিছো পিটিকি লোৱা আলুখিনিও ওপৰতে দি দিছো। আলুখিনি দি পেলাইও আৰু এবাৰ ভালদৰে লৰাই দিছো। আৰু ইয়াতে সময় হৈছে এতিয়া পানীখিনি দিয়াৰ। এয়া মই পানী দিছো অকমান। আপোনালোকে নিজৰ প্ৰয়োজন অনুসাৰে পানীখিনি দি ল'ব পাৰে। এয়া মই পানী দিছো, মিডিয়াম পানীয়ে দিছো। আৰু ইয়াতে দিছো প্ৰয়োজন অনুসাৰে নিমখ খিনি দি পেলাই মই ঢাকনিখন লগাই উতলিবলৈ দিছো। এয়া মই ঢাকনিখন উঠাই চাইছো, ধুনীয়াকৈ উতল আহিছে তৰকাৰীখন। এইখিনি সময়তে মই এতিয়া শুকানে ভাজি ৰখা মাছখিনি ওপৰতে দি দিছো। এয়া মাছখিনি দি পেলাই মই ধুনীয়াকে আৰু এবাৰ লৰাই দিছো। লৰাই দি এতিয়া ঢাকনিখন লগাই আৰু অলপ সময় মই উতলিবলৈ দিম। মাজে মাজে ঢাকনখন উঠাই এনেদৰে লৰাই থাকিব লাগিব। এয়া মই মাজতে ঢাকনিখন উঠাই আৰু এবাৰ ধুনীয়াকৈ লৰাই দিছো। আৰু সেইখিনি সময়তে ইয়াতে দিছো বেম্বো চুট খিনি। এয়া মই বেম্বো চুট খিনি দি পেলাই মই আৰু এবাৰ ধুনীয়াকৈ লৰাই দিছো। এনেদৰে খোৱা বইল তৰকাৰীখন খাবলৈ বহুতেই টেষ্টি হয়। আৰু যিহেতুকে তেলবিহীন, সেইকাৰণে হেলথিও হয়। এনেদৰে আপোনালোকে যদি আগতে বনাই খাই পোৱা নাই, এবাৰ এনেদৰে বনাই খাবচোন। সঁচাকৈয়ে খাবলৈ বহুতেই টেষ্টি হয়। এয়া মই মাজে মাজে লৰাই চাইছো আৰু এবাৰ ধুনীয়াকৈ লৰাই দিছো। এয়া বেছিকৈ লৰাই দিলে মাছখিনি ভাঙি যাব পাৰে। আৰু ইয়াৰে ওপৰতে দি দিছো এতিয়া মান ধনিয়াৰ পাত। এয়া মান ধনিয়াৰ পাতখিনি মই ওপৰতে দি পেলাই লৰাই দিম। এয়া মই মান ধনিয়াৰ পাতখিনি দি পেলাই মই ধুনীয়াকে হেতাখনেৰে লাহে লাহে লৰাই দিছো। আৰু মোৰ তৰকাৰীখন একেবাৰে সম্পূৰ্ণ থপথপীয়া হবলৈ আৰম্ভ কৰিছে। এইখিনি সময়তে মই তৰকাৰীখন নমাই থম। এয়া ঢাকনিখন লগাই আৰু এবাৰ উতলিবলৈ দিছো। এয়া ধুনীয়াকৈ থপথপীয়া হৈ উঠিছে। এয়া মোৰ তৰকাৰীখন খাবলৈ সম্পূৰ্ণ ৰেডি হৈ গৈছে। এতিয়া মই এইখিনি গেছৰ পৰা নমাই পৰিৱেশনৰ বাবে বাতি এটাত উলিয়াই লৈছো। আশা কৰো তৰকাৰীখন চাই খুবেই ভাল পাব। যদিহে ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেদৰে এবাৰ বনাই খাই চাই কেনেকুৱা পাই কমেন্ট কৰি জনাবলৈ নাপাহৰিব। এয়া মোৰ তৰকাৰী সম্পূৰ্ণ ৰেডি হৈ গৈছে। এনেদৰে গৰম গৰম ভাতৰ লগত বইল মাছৰ তৰকাৰীখন গৰমে গৰমে পৰিৱেশন কৰিবচোন। খাবলৈ বহুতে টেষ্টি হয়। তেলবিহীন বাবে খাবলৈ হেলথিও হয়। আশা কৰো ভাল পালে। যদিহে ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগ পাম আন এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ সুস্থ থাকক, সুখত থাকক। বাই বাই।